ভেন লাগে কম দামত লাগে, কম চলা লাগে, ভাল গাড়ী লাগে, তেন্তে দেৰি কিহৰ? আহক জিন্টুছ কাৰ ৱৰ্ল্ডলৈ। স্ক্ৰীনত দিয়া আছে নম্বৰ, ফোন উঠাওক, ফোন লগাওক আৰু আহি গাড়ী লৈ যাওক। নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ জিন্টুছ কাৰ ৱৰ্ল্ডৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে প্ৰায় মই কমেণ্টবিলাকত চাই থাকোঁ, আপোনালোকে কৈ থাকে ভেন লাগে ভেন লাগে। তো আজি আমাৰ অকল ভেনৰ কালেকশ্যন আমি আপোনালোকক দেখুৱাম। আজি আমাৰ সৈতে আছে 3খন ভেন আৰু গোটেই 3খন ভেনৰ আপোনালোকক ফুল ডিটেইলছ দিম। প্ৰথম আহক আমি এইফালৰ পৰা চাই আহোঁ। এইখন আপোনালোকে দেখিবলৈ পাইছে 2019 চনৰ অমনি ভেন, মানে ভেন বন্ধ হোৱা লাষ্ট মডেলটো। এয়া আপোনালোকে চাব পাৰে, গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে আৰু গোটেইটো চাব পাৰে, হোল বডিটো আপোনালোকে একবাৰ চাব পাৰে, চকা চাব পাৰে আৰু ইণ্টেৰিয়ৰ ভিতৰৰ সকলোবিলাক চাব পাৰে। মই দেখুৱাই দিম আপোনালোকক এবাৰ। এয়া আপোনালোকে চাওক, ভিতৰৰ ছিট কভাৰ পৰ্যন্ত চফা নতুন লাগি আছে, আপোনালোকে ক'বলৈ নাই। কিন্তু অলপ লেতেৰা হৈছে, এইবিলাক চফা কৰি দিয়া হ'ব ডেলিভাৰী দিয়া টাইমত। আৰু ৰানিং হৈছে মাত্ৰ 96,000। এয়া আপোনালোকে দেখিবলৈ পাইছে। আৰু ভানখন ইমানটো ৰানিং হয় আৰু, কাৰণ ভান সকলোৱে মানে ঘৰৰ পাৰ্চনেল ইউজৰ কাৰণেতো কোনো নিকিনে, সকলোৱেতো ভাড়া মাৰিম বুলিয়ে বা তেনেকুৱা বুলিয়ে কিনে। তো আপোনালোকে এখন চাব পাৰে। আৰু এইখন গাড়ী আমি দাম ৰাখিছোঁ 3 লাখ টকা আৰু ৰিফাইনেন্স এভেইলেবল। আপোনালোকে চাব পাৰে এবাৰ গাড়ীখন মই দেখুৱাবলৈ চেষ্টা কৰিম। মই অলৰেডি গাড়ীখনৰ দাম আপোনালোকক ক'লোৱে। ইয়াৰ গাড়ীখনৰ দাম ৰখা হৈছে 3 লাখ টকা। আৰু আপোনালোকে গাড়ীখন ভাবিব অকল কেছ পইচা দিয়ে নহয়, আপোনালোকে এখন ৰিফাইনেন্স কৰিও আপোনালোকে লৈ যাব পাৰে। আৰু ৰিফাইনেন্স কৰালে আপোনালোকৰ মিনিমাম ডাউন পে'মেণ্ট আপোনালোকে 50,000 মান দিলে গাড়ীখন আপোনালোকে লৈ যাব পাৰিব, নিজৰ কৰি লৈ যাব পাৰিব। চ' নেক্সট আমি আজি দেখুৱাবলৈ বিচাৰিছোঁ আৰু এখন ভান। এইখন আপোনালোকে দেখিবলৈ পাইছে, এইখন আছে 2016 চনৰ ভান হয়। আৰু 16 চনৰ হ'লেও গাড়ী পূৰা হৈ আছে আপোনালোকৰ। নেক্সট টু শ্ব'ৰুম, মানে ক'বলৈ একো নাই, বনাবলৈ একো নাই, 10 টকা খৰচা নাই গাড়ীখনৰ। এয়া আপোনালোকে চাব পাৰে ফ্ৰণ্টৰ লুকছটো এবাৰ, টায়াৰ চায়াৰবিলাক আমি দেখুৱাই দিছোঁ আপোনালোকক। ফ্ৰণ্টৰ পৰা এবাৰ আপোনালোকে গাড়ীখন চাব পাৰে। এয়া আপোনালোকে চাই লওক। আৰু এইখনত আপোনালোকৰ অলপ আফটাৰ মাৰ্কেট গ্ৰিল চিল লগাই থোৱা আছে, দেখিবলৈ ভাল লগা হৈ আছে গাড়ীখন। আৰু ছাইড প্ৰফাইলটো আপোনালোকক এবাৰ দেখুৱাই দিছোঁ, চাই লওক সকলোৱে। গাড়ীখন মুঠতে আপোনালোকে যদি আহি চাই আপোনালোকৰ পচন্দ হ'বই। যোনে ভান বিচাৰি আছে, যাৰ নিড আছে ভান এখনৰ, সেইখন যাৰ লোৱা সপোন এটা আছে, আপোনালোকে এখন যদি ল'ব বিচাৰে আপোনালোকে লৈ যাব পাৰে। এইখনৰ দাম ৰখা হৈছে বৰ বেছি নহয়, মাত্ৰ 2,30,000 মান ৰখা হৈছে। আৰু এইখনৰ ফাইনেন্স ফেচিলিটি এভেইলেবল আছে। কোনোবাই যদি ফাইনেন্স কৰি লৈ যাম বুলি ভাবে, মিনিমাম 50,000 60,000 মান দিলে গাড়ী লৈ যাব পাৰিব। সেইটো আপোনালোকৰ চিভিল প্ৰফাইলৰ ওপৰত কথা। আৰু বাকী গাড়ীখনৰ অলম'ষ্ট চব ৰিফ্ৰেলছ লগাই থোৱা আছে, আফটাৰ মাৰ্কেট বস্তু লগাবলগীয়া একো নাই। আজি আমাৰ ষ্টকৰ শেষৰখন ভান আপোনালোকক আমি দেখুৱাবলৈ বিচাৰিছোঁ। যোনখন ভান আপোনালোকে হয়তো ভাবিব পাৰে আমাৰ সেই পুষ্পা মুভিখনত ব্যৱহৃত সেই ৰঙা ভানখন, কিন্তু আপোনালোকে সেই ভেনখন একেবাৰেই নাভাবিব। আপোনালোকক আজি আমি দেখুৱাইছোঁ আমাৰ এই তিনিচুকীয়াৰ ৰেজিষ্ট্ৰেশ্যন, আমাৰ লোকেল এই ৰঙা ভানখন। এইখন আপোনালোকৰ কেৰেলাৰ ৰেজিষ্ট্ৰেশ্যন ট'টেলি নহয়, এখন আমাৰ একদম নিজৰ লোকেল ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয়। যদি কোনোবাই বিচাৰে পুষ্পা ৰঙা ভান, তেতিয়া আপোনালোকে এখন গাড়ী ল'ব পাৰে। আৰু গাড়ীখনৰ দাম ৰখা হৈছে 2,20,000 টকা, বেছি দাম নহয়। সেইটো আপোনালোকে ভানৰ মানে ইমানটো ৰেট মাৰ্কেটত চলিয়ে আছে, আপোনালোকে যদি ইচ্ছা কৰে গাড়ীখন ল'ব পাৰে। আৰু গাড়ীখনৰ আপোনালোকে হয়তো ভাবিব পাৰে আমাৰ জিন্টুছ কাৰ ৱৰ্ল্ডত প্ৰায় আপোনালোকে যিসকলে আহিছে জানে আৰু আমাৰ গাড়ী প্ৰায় ফ্ৰেছ গাড়ীয়ে থাকে। তাৰে এটা প্ৰমাণ মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এয়া আমাৰ গাড়ী এক্সিডেণ্টেল হয়নে নহয় আপোনালোকে এনেকুৱা চিলবিলাকত চালে গম পাব। এয়া দেখিছে একদম চিল পেক হৈ আছে, এইটো আজিলৈকে চিলটো কাট খোৱা নাই। আৰু গাড়ীখনৰ ইণ্টেৰিয়ৰ অলপ আমি দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। চাব পাৰে গাড়ীখনৰ ইণ্টেৰিয়ৰ কিমান ধুনীয়া হৈছে, ছিট কভাৰ টিট কভাৰ গাড়ীৰ লগত পূৰা মেটচিং হৈ আছে। আপোনাৰ কিলোমিটাৰটো ৰানিং হৈছে আপোনাৰ প্ৰায় 38,000। আৰু বাকী ইণ্টেৰিয়ৰটো চাব পাৰে, মিউজিক চিষ্টেম অল চিষ্টেম লাগি আছে গাড়ীখনত, একো কমপ্লেইন নাই। জাষ্ট অকল কালাৰটো হৈছে পুষ্পা কালাৰ। আপোনালোকে এটা কম্বিনেশ্যন চাওক, গাড়ীখনৰ কালাৰ আৰু ছিট কভাৰ কালাৰ চাওক, দেখিছে আপোনালোকে দেখিবলৈ পাইছে। আৰু মেটৰ কালাৰটো চাওকচোন, কি ধুনীয়াকৈ অনাৰজনে থৈছিলে, কিমান ধুনীয়া লাগিছে গাড়ীখন দেখিবলৈ। আৰু আমি আমাৰ চকা টকাবিলাকো দেখুৱাই দিছোঁ ভানখনত কেনেকুৱা কি হৈ আছে। কালাৰটো অকল ৰঙা, কিন্তু বাকী বেলেগ একো নাই। গাড়ী পূৰা একদম মেইন কণ্ডিশ্যনত আছে। এয়া পিছ বেকগ্ৰাউণ্ডটো চাব পাৰে, এৰিয়া প্ৰফাইল চাব পাৰে, ছাইড প্ৰফাইল চাব পাৰে আপোনালোকে। আৰু আজি আপোনালোকক আমাৰ ষ্টকত থকা প্ৰায় 3খন ভানে আপোনালোকক দেখুৱাবলৈ আমি চেষ্টা কৰিলোঁ।
গোটেইখন ভাল আপোনালোকক ফুল ডিটেইল ভিডিঅ'ই আপোনালোকক দেখুৱাইছোঁ যদি কোনোবাই বিচাৰে কাৰোবাৰ যদি প্ৰয়োজনবোধ আছে কোনোবাই হয়তো ব্যৱসায়ৰ ক্ষেত্ৰত ল'ব পাৰে বা যিকোনো ক্ষেত্ৰতে যদি ভানখনৰ প্ৰয়োজনবোধ আপোনালোকে কৰি আছে তেনেহ'লে এই তিনিখনৰ ভিতৰত যিকোনো এখন আপোনালোকে ল'ব পাৰে যাৰ হয়তো যোনখন যাৰ পচন্দ আৰু আপোনালোকে আহি নিজে চাই ল'ব মই দেখুৱাব লাগে তিনিখন ভান আপোনালোকক দেখুৱালোঁ আৰু এটা ভাল খবৰ আপোনালোকক জনাই থওঁ যে আমাৰ চেনেলটো যোনে চাই মানে ভিডিঅ'টো চাই যোনে আহিছে আমাৰ চেনেলৰ যোগেদি যোনে ভিডিঅ' চাই আহিছে তেখেতলোকক অন টেবুল আমি 5,000 ৰুপিজ ডিছকাউণ্ট কৰি দিম আৰু যদি আপোনালোকে সেইটো নিবিচাৰে বা আপোনালোকে যদি বিচাৰে গাড়ীত টেংকি ফুল কৰি দিয়ক বা কিবা এচেছৰিজ দিয়ক সেনেকৈ হ'লেও আমি ৰাজি আছোঁ মুঠতে আপোনালোকে যেনেকৈ হ'লেও আহিব আপোনালোকে আমাৰ লগত কথা পাতিব যি বিচাৰে আপোনালোকক সেইটো আমি সুবিধা দিয়া হ'ব আপোনালোকক আৰু ভিডিঅ'বিলাক বনাই আছোঁ আপোনালোকৰ ৰেছপন্সো ভাল পাই আছোঁ আৰু ভৱিষ্যতেও যাতে এনেকুৱা ৰেছপন্সবিলাক পাই থাকোঁ তাকে আপোনালোকৰ ওচৰত আৰু সেইটোৱে বিচাৰোঁ আপোনালোকৰ পৰা বাকী অৱশেষত আমি ভিডিঅ'টো সামৰিবলৈ চেষ্টা কৰিছোঁ জয় অসম জয়টো জিন্টু স্কাউট